গণসমাৱেশত চাওক আজি যিমান জনগণ ইয়াতে উপস্থিত হৈছে এই প্ৰখৰ ৰ'দত কি কাৰণ যে এই মানুহখিনিক এই বেদনাটোতো আৰু হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত বহি বুজি পাব নাপায়। আজি এই মানুহখিনিক যি ধৰণে উচ্ছেদ কৰা হৈছে, এই ভূমিহীন মানুহখিনিক যি ইমান বছৰ ধৰি দশক ধৰি থকা মানুহখিনিক যি অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে, আজি সেইকাৰণে এই মানুহ প্ৰখৰ ৰ'দত আহিছে তেওঁলোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। অন্য বস্ত্ৰ বাসস্থান এইটো সংবিধানে দিয়া অধিকাৰ। আজি এয়া হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব বিচাৰিছে আৰু কাঢ়ি লোৱাৰ উদ্দেশ্য কিন্তু নেপথ্যত যে আদানীক মাতি দিয়া। কাৰণ হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখিব যে আদানীৰ দৰে বৃহৎ গোষ্ঠীবিলাকৰ দালালি কৰিহে অসমত ৰাজনীতি কৰিব আৰু সংখ্যালঘুৰ নামত আজি মেৰু বিভাজনৰ ৰাজনীতি কৰি সমাজখনক বিভাজিত কৰি তেওঁ পুনৰ ২৬ত ক্ষমতাত আহিবলৈ বিচাৰিছে। এয়াই তেওঁৰ উদ্দেশ্য। অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী নেকি জনতাৰ মুখামুখি হবৰ কাৰণে ভয় খাব? অখিল গগৈ মাটি দিব নোৱাৰাৰ কাৰণে জনতাই তেওঁক জবাবদিহি কৰিব নেকি? অখিল গগৈ মাটি দিয়া ভূমিহীন মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে জনতাৰ পক্ষত থিয় হৈ প্ৰতিবাদ কৰিবলৈ আহিছিল ইয়ালৈকে। আজি অখিল গগৈ শিৱসাগৰৰ বিধায়ক। যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান এজেণ্টে শিৱসাগৰত যেনেকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব চেষ্টা কৰিছে, তাৰে কাৰণে স্থানীয় বিধায়ক যেনেকে তালৈকে গৈছে। আজি আপুনি যিটো প্ৰশ্ন কৰিছে, কালিলৈকে আজি যদি শিৱসাগৰ আজি ইয়াতে থাকে তেতিয়াহ'লে শিৱসাগৰৰ জনগণে প্ৰশ্ন কৰিব যে অখিল গগৈ ভয় খাইছে। এটা কথা মনত ৰাখিব যে অখিল গগৈ যোৱা ৩টা দশক ১৮ বছৰ বয়সৰ পৰা ৰাজপথত আন্দোলন কৰিছে। কটনৰ সাধাৰণ সম্পাদক থকাৰ পৰা যেতিয়াই যোন চৰকাৰে ৰাইজৰ বিৰুদ্ধে স্থান লৈছে, জনগণৰ বিৰুদ্ধে স্থান লৈছে, ৰাইজৰ পক্ষত থিয় হৈ ৰঙা চকু দেখুওৱা অসমৰ একমাত্ৰ নিৰবিচ্ছিন্নভাৱে অবিৰতভাৱে সেইগৰাকী ব্যক্তি হ'ল অখিল গগৈ। আজি অসমৰ ইতিহাসত কোনোবাই অপৰাধ কৰি কোনোবাই চুৰ কৰি জেলত যাব পাৰে, কিন্তু ৰাজনৈতিক কাৰাবন্দী হিচাপে যিমানবাৰ জেলৰ ভাত খাইছে জনগণৰ অধিকাৰৰ কাৰণে আন কোনোজন নেতা অসমৰ ইতিহাসত নাই। স্পষ্ট উজনি অসমত যিহেতু মিয়াৰ ওপৰত অত্যাচাৰ চলিছে, কি অসমৰ মুখ্যমন্ত্ৰী এগৰাকীৰ নিৰ্দেশত চলিছে নেকি, তেনেকুৱা ক'ব নেকি? চাওক, উজনি অসমত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে নে নামনি অসমত উজনিৰ মানুহৰ অত্যাচাৰ চলিছে এইটো ডাঙৰ কথা নহয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল প্ৰকৃত ভাৰতীয় মানুহ এজনৰ ভাৰতৰ যিকোনো স্থানত সমান অধিকাৰ, ক'তো কাকো অপমানিত কৰিব নোৱাৰে। আৰু যদি কাৰোবাক অপমানিত কৰে, তেওঁ যদি ভাৰতীয় নহয় বুলি দাবী কৰে, যোনে অপমানিত কৰা মানুহজনে তেওঁক যদি বিদেশী কয়, তেতিয়াহ'লে মই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মাক যে আপুনি ঘৰিয়ালৰ চকু পানী নুতুলিব। আপোনাৰ যদি সৎ সাহস আছে, NRC খন আজি 5 বছৰে পেলাই থৈছে, তাত যদি কিবা ভুল ত্ৰুটি আছে আঁতৰাই আপুনি ইমপ্লিমেণ্ট কৰক। নকৰে, তেওঁ বিদেশী চিনাক্ত হোৱাটো নিবিচাৰে। কাৰণ বিদেশী সমস্যা জীয়াই থাকিলেহে বিদেশী সমস্যাৰ নামত ভয় খুৱাই তেওঁ অসমত ৰাজনীতি কৰিব পাৰিব। কিন্তু ৰাইজৰ দলে হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাক এই ৰাজনীতি আৰু দীৰ্ঘদিন কৰিব নিদিয়ে। ২৬ত ৰাইজৰ দলে ঐক্যবদ্ধভাৱে যদি চৰকাৰৰ অংশীদাৰ হয়, প্ৰথম কথা হ'ল যে এখন শুদ্ধ NRC ইমপ্লিমেণ্ট কৰাটো হ'ব প্ৰথম কাম। আইন উঠাই লোৱাটো প্ৰথম কাম হ'ব। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাটো প্ৰথম কাম হ'ব। বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনা প্ৰথম কাম হ'ব। আৰু ৬ নং দফা প্ৰয়োগ কৰা হ'ব প্ৰথম কাম, যাতে যাৰ জৰিয়তে এই যিসকল মানুহক বিদেশী বুলি আজি ভয় ভাবুকি দি উচ্ছেদ কৰাৰ ৰাজনীতি কৰিছে, এই ৰাজনীতি চিৰকালৰ কাৰণে বন্ধ হৈ যায়।